নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি দৈনিক এটাকৈ ইলাচি খালে আমাৰ কি ৰোগ দূৰ হয় সেই বিষয়ে কথা পাতিম। বন্ধুসকল আমি সকলোৱে ইলাচিক এবিধ মছলাজাতীয় খাদ্য হিচাপে জানো আৰু কিছুমান খাদ্য প্ৰস্তুত কৰাৰ সময়ত ইলাচি সেই খাদ্যবস্তুবোৰৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰোঁ। কিন্তু ইলাচিত যে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধ পুষ্টিদ্ৰব্য ভৰপূৰ হৈ থাকে সেই বিষয়ে কিন্তু আমি নাজানো আৰু এই পুষ্টিদ্ৰব্যসমূহে আমাৰ যে বিভিন্ন ধৰণৰ ৰোগ অতি সহজে দূৰ কৰিব পাৰে সেই বিষয়েও আমি খবৰ নাৰাখোঁ। ইলাচিত থকা বিভিন্ন ধৰণৰ পুষ্টিদ্ৰব্যসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, ফাইবাৰ, বিভিন্ন ধৰণৰ ভিটামিন যেনে ভিটামিন এ, ভিটামিন চি, নিয়াচিন, ৰিবফ্লেভিন আদি। আৰু লগতে ইলাচিত থকা বিভিন্ন ধৰণৰ মিনাৰেলসমূহ হৈছে সোডিয়াম, কেলছিয়াম, পটাছিয়াম, ফসফৰাছ আদি। আৰু লগতে ইলাচিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। এই পুষ্টিদ্ৰব্যসমূহে আমাৰ বিভিন্ন ধৰণৰ ৰোগ অতি সহজে ভাল কৰিব পাৰে। গতিকে আমি দৈনিক যদি এটাকৈ ইলাচি খোৱাৰ অভ্যাস কৰোঁ বা কিছুদিনৰ বাবে যদি আমি এটাকৈ ইলাচি খাওঁ তেনেহ'লে আমাৰ কি ৰোগ ভাল হয় সেই বিষয়ে আজি এবিধকৈ কথা পাতোঁ আহক। ইলাচি আচলতে ৰাতি শুবৰ সময়ত খাব লাগে। ৰাতি শুবৰ সময়ত এটা ইলাচি ভালদৰে চোবাই গুৰি কৰি খাব লাগে আৰু তাৰ পিছতে এগিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। এনেদৰে ৰাতি শুবৰ সময়ত ইলাচি খালে ইলাচিৰ সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আৰু এনেদৰে যদি দৈনিক এটাকৈ ইলাচি খোৱা হয় তেতিয়া লাভ কৰা এই স্বাস্থ্য উপকাৰিতাবোৰ হৈছে এনেধৰণৰ। 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে বিভিন্ন ধৰণৰ শ্বাসজনিত সমস্যাত ভুগি আছে যেনে নিউমোনিয়া, ব্ৰংকাইটিছ বা শ্বাসতন্ত্ৰৰ বিভিন্ন ধৰণৰ ইনফেকশ্যনৰ সমস্যা, এনেধৰণৰ সমস্যাত ভুগি আছে, তেওঁলোকে যদি ৰাতি শুবৰ সময়ত এটাকৈ ইলাচি খায় তেনেহ'লে এনেধৰণৰ সমস্যাবোৰৰ পৰা অতি সহজে ভাল পাব পাৰে। তাৰপিছত 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে তেওঁলোকেও যদি দৈনিক এনেদৰে এটাকৈ ইলাচি খায় তেনেহ'লে তেওঁলোকৰ উচ্চ ৰক্তচাপ অতি সহজে ভাল হৈ যায়। তাৰপিছত 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকলে কলেষ্ট্ৰলৰ সমস্যাত ভুগি আছে আৰু এনে কলেষ্ট্ৰলৰ সমস্যাৰ বাবে হৃদযন্ত্ৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, তেওঁলোকেও এনেদৰে ইলাচি যদি ৰাতি শুবৰ সময়ত খায় তেনেহ'লে এই কলেষ্ট্ৰলৰ সমস্যা বা হৃদযন্ত্ৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা অতি সহজে আৰাম পায়। ইলাচিৰ এণ্টি ইনফ্লামেটৰী গুণ আছে। যিসকল লোকে লিভাৰ বা অগ্নাশয়ৰ ইনফ্লামেশ্যনজনিত ৰোগত ভুগি আছে তেওঁলোকে যদি ৰাতি এটাকৈ ইলাচি খায় তেনেহ'লে তেওঁলোকে অতি সহজে লিভাৰ বা অগ্নাশয়ৰ এনে ইনফ্লামেশ্যনজনিত ৰোগৰ পৰা আৰাম পাব পাৰে। লগতে যিসকল লোকে হজমৰ সমস্যাত ভুগি আছে তেওঁলোকেও যদি নিয়মিতভাৱে এনেদৰে ইলাচি খায় তেনেহ'লে তেওঁলোকৰ হজমৰ বিভিন্ন ধৰণৰ সমস্যা অতি সহজে ভাল হৈ যায়। ইলাচিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। যিসকল লোকে এলজাইমাৰৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে এটাকৈ ইলাচি খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ এলজাইমাৰৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। কিয়নো ইলাচিত থকা এণ্টিঅক্সিডেণ্টসমূহে মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে, যাৰ বাবে এনেধৰণৰ পাহৰি যোৱা গুণবোৰ আচলতে ভাল হৈ যায়। যিসকল লোকে ভোক নলগা সমস্যাত ভুগি থাকে বা যিসকল লোকে মুখৰ ভিতৰৰ বিভিন্ন ইনফেকশ্যনৰ বাবে মুখৰ পৰা দুৰ্গন্ধ ওলায় তেওঁলোকেও যদি নিয়মিতভাৱে এটাকৈ ইলাচি খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ ভোক নলগা সমস্যা বা মুখৰ দুৰ্গন্ধ অতি সহজে ভাল হৈ যায়। যিসকল লোকে বিভিন্ন ধৰণৰ ষ্ট্ৰেছৰ সমস্যাত ভুগি আছে আৰু এনেধৰণৰ ষ্ট্ৰেছৰ সমস্যাত ভুগি থকাৰ বাবে তেওঁলোকৰ টোপনিৰ সমস্যাৰ সৃষ্টি হৈছে, তেওঁলোকেও যদি নিয়মিতভাৱে এটাকৈ ইলাচি খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ ষ্ট্ৰেছ আৰু টোপনিৰ সমস্যা অতি সহজে ভাল হৈ যায়। কিয়নো ইলাচিত থকা এণ্টিঅক্সিডেণ্টসমূহে আচলতে স্নায়ুমণ্ডলীক শান্ত কৰি তোলে আৰু এনেদৰে স্নায়ুমণ্ডলীক শান্ত কৰি তোলাৰ পাছত ষ্ট্ৰেছ অতি সহজে দূৰ হয়, লগতে টোপনিৰ সমস্যাও অতি সহজে ভাল হৈ যায়। যিসকল লোকৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে বা বলিৰেখা ছালত সোনকালে দেখা দিয়ে তেওঁলোকেও দৈনিক এটাকৈ ইলাচি খালে ছালৰ এনেধৰণৰ সমস্যাবোৰ নাইকিয়া হৈ যায়। কিয়নো
ইলাচিত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে আচলতে ছালৰ সুৰক্ষা বজাই ৰাখে। সেইবাবে যিসকল লোকৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে বা সোনকালে বলি ৰেখা পৰে তেওঁলোকেও এটাকৈ দৈনিক ইলাচি খালে এনে ধৰণৰ সমস্যাৰ পৰা অতি সহজে মুক্ত হ'ব পাৰে। ইলাচি এলাৰ্জিৰ বাবেও মহৌষধ স্বৰূপ। যিসকল লোকে বিভিন্ন ধৰণৰ ছালৰ এলাৰ্জিৰ সমস্যাত ভুগি থাকে তেওঁলোকেও যদি দৈনিক এটাকৈ ইলাচি খায় তেনেহ'লে তেওঁলোকৰ ছালৰ বিভিন্ন ধৰণৰ এলাৰ্জিৰ সমস্যা অতি সহজে ভাল হৈ যায়। ইয়াৰ উপৰি যিসকল লোকে ফেটি লিভাৰৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকেও ইলাচি দৈনিক এটাকৈ খালে ফেটি লিভাৰৰ সমস্যাৰ পৰা অতি সহজে আৰাম পাব পাৰে। লগতে যিসকল লোকে ডায়েবেটিছৰ নিচিনা ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকেও যদি দৈনিক এটাকৈ ইলাচি খায় তেতিয়া তেওঁলোকৰ ছুগাৰ লেভেল কণ্ট্ৰলত থাকে। লগতে ইলাচি সেৱন কৰিলে কেঞ্চাৰ প্ৰতিৰোধী থাকে। গতিকে দৈনিক আমি এটাকৈ ইলাচি খাই আমি ইমানবোৰ ৰোগৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ। বন্ধুসকল, ইলাচিৰ পুষ্টিকাৰক গুণসমূহে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে ভিডিঅ'টি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ পৰা এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।